ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহিৰাজ্যত উজলি উঠিল অসমৰ এটি কণমানি ৰাষ্ট্ৰীয় পৰ্যায়ত নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি উজলি উঠিল দবকাৰ ভেলেগুৰিৰ কন্যা অসমৰ হৈ উৰিষ্যাৰ কটকত চলি থকা ছেমি ক্লাছিকেল নৃত্য প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰিছিল কণমানিজনীয়ে যদিও অসমৰ হৈ উৰিষ্যাত চলি থকা ছেমি ক্লাছিকেল নৃত্য প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে কণমানিগৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত দ্বিতীয় স্থান দখল কৰিলে ডাম্পাৰ চালকৰ এগৰাকী কন্যাই ডাম্পাৰ চালকৰ কন্যা গুঞ্জন বৈদ্য নামৰ এই কণমানিজনীয়ে যি সন্মান কঢ়িয়াই আনিছে তাকে লৈ গৌৰৱান্বিত সমগ্ৰ অসমবাসী বহু চেষ্টা আৰু আগ্ৰহৰ বাবে পাবলৈ সক্ষম হয় দ্বিতীয় স্থান হয় উৰিষ্যাত হোৱা ছেমি ক্লাছিকেল নৃত্য প্ৰতিযোগিতাত কৰিছিল চমক প্ৰদৰ্শন দবকা ভেলেগুৰি আদৰ্শ গাঁৱৰ এগৰাকী কণমানিয়ে এইবাৰ উৰিষ্যাৰ কটকত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্লাছিকেল নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দ্বিতীয় স্থান লাভ কৰে গুঞ্জন বৈদ্য নামৰ এই কণমানিজনীয়ে যি সন্মান কঢ়িয়াই আনিলে তাকে লৈ আনন্দিত পিতৃ মাতৃৰ লগতে অঞ্চলবাসী ডাম্পাৰ চালক বীৰবল বৈদ্যৰ কন্যা গুঞ্জন বৈদ্য সৰুৰে পৰা নৃত্যৰ প্ৰতি আগ্ৰহী আছিল যাৰ বাবে জয়ন্ত বৰাৰ তত্বাৱধানত প্ৰশিক্ষণ লৈ যোৱাবাৰ গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কলা মহোৎসৱৰ ছেমি ক্লাছিকেল নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দ্বিতীয় স্থান লাভ কৰাৰ লগতে উৰিষ্যাৰ কটকত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা নৃত্য প্ৰতিযোগিতাৰ বাবে মনোনীত হয় জমাহৰ শেষৰ ফালে উৰিষ্যাৰ কটকত ত্ৰিবেণী কলাক্ষেত্ৰৰ দ্বাৰা অনুষ্ঠিত শ্ৰী জগন্নাথ ধাম পুৰী উৎসৱত এই কণমানিয়ে দ্বিতীয় স্থান লাভ কৰে যাৰ বাবে ট্ৰফি আৰু বিশেষ সন্মানেৰে অনুপ্ৰাণিত কৰিছিল কণমানিজনীক অসমৰ বহু কেইগৰাকী কিশোৰ কিশোৰী অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে ভৱিষ্যতে ডাঙৰ সপোন লৈ আগবাঢ়ি যাব এটাৰ পিছত আনটো প্ৰতিযোগিতাত বুলি জানিবলৈ দিয়ে নিউজ ডেস্ক ৰিপৰ্ট দবকা নিউজ নমস্কাৰ মোৰ নাম মিছ গুঞ্জন বৈদ্য মই আমাৰ স্কুলত ডান্স কৰিছিলোঁ তাৰপিছত ছাৰক লগ পাইছোঁ ছাৰৰ নাম জয়ন্ত বৰা তাৰপিছত জুনিয়ৰ একাডেমি স্কুলত নাচিছোঁ তাৰ পৰা আমাৰ ছাৰে মোক গুৱাহাটী লৈ গৈছে অডিশ্যনত চিলেকশ্যন হ'লোঁ পিছত তাৰ পৰা আকৌ উৰিষ্যা গৈছোঁ উৰিষ্যাত ছেকেণ্ড পুৰস্কাৰ পাইছোঁ আৰু গুৱাহাটীত ফাৰ্ষ্ট পুৰস্কাৰ ভাল লাগিছে মই চব ডান্স কৰিব পাৰোঁ ক্লাছিকেলো পাৰোঁ ছেমি ক্লাছিকেলো পাৰোঁ এনে ডান্সো পাৰোঁ মডেল ডান্স হিপ হপ চব পাৰোঁ আৰু এতিয়া উৰিষ্যাৰ পৰা গোৱা যাম চান্স পালে কিদৰে মানে কম প্ৰথমৰ পৰাই ষ্টাৰ্ট কৰি কওঁ আৰু তাই মানে যেতিয়া সৰু আছিলে মানে যেতিয়া অংকুৰত এডমিশ্যন কৰাওঁ 4 বছৰ মান আছিলে তাইৰ তেতিয়াৰ পৰা মানে তাই মানে সৰু পৰাই ডান্সৰ মানে বহুত চখ তাই স্কুলত সৰু সুৰা ফাংচনবিলাক হয় এইবিলাকত ডান্স কৰে তাৰপিছত এই শিশু দিৱসবিলাক হয় এইবিলাকতো ডান্স কৰে আকৌ গাঁৱৰ ফাংচনবিলাকতো ডান্স কৰে তাৰপিছত আকৌ তেনেকুৱা কৰি কৰি মানে ওচৰৰ কিছুমান ডাঙৰ ডাঙৰ ফাংচন হয় সেইবিলাকতো গৈ ডান্স কৰে তাই মানে চবতে মানে ভাল হেৰি ৰিজাল্ট আনে আৰু ফাৰ্ষ্ট ছেকেণ্ড এনেকুৱা লৈ আহে তাই তেনেকুৱা কৰি কৰি আমি মানে ইয়াত একাডেমি আছে এইখিনিত একাডেমিখনত মানে এজন ডান্স মাষ্টাৰ আহিছিলে তাত মানে ডান্স কৰাই তেতিয়া আমি তাইক মানে তাত ভৰ্তি কৰাই দিলোঁ ডান্স কৰাবলৈ তাইৰ ডান্সাৰৰ নাম হ'ল জয়ন্ত বৰা তেখেতে তাইক মানে ডান্স কৰাই চাইছে ভাল ষ্টুডেণ্ট বুলি এই মানে লৈ গৈছে প্ৰথম গুৱাহাটী তাইৰ মানে হেৰি হৈছিলে তাৰপিছত গুৱাহাটী যেতিয়া মানে তাই ডান্স কৰিব যায় তেতিয়া জয়ন্ত বৰাই লৈ যায় আৰু তাইক তাতে মানে ডান্স কৰি তাত প্ৰথম পুৰস্কাৰ পাইছে তাই তাৰপিছত সেইটো মানে হেৰি নেশ্যনেল কম্পিটিশ্যন আছিলে নেশ্যনেল কম্পিটিশ্যনত প্ৰথম পুৰস্কাৰ পালে তাৰপিছত তাৰ পৰা অহাৰ পিছত তাত মানে চিলেকশ্যন হৈছে উৰিষ্যালৈ যেতিয়া হৈছে তাৰপিছতে সেইটো হৈছিলে ডিচেম্বৰ মাহত 2023 এইবাৰ আকৌ তাইৰ মানে 23 তাৰিখে গৈছোঁ আমি মে 23 গৈছোঁ উৰিষ্যা গৈছোঁ তাত গৈ তাই কম্পিটিশ্যনটো তাত মানে ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন আছিলে ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনত তাইত পাৰ্টিচিপেট কৰি তাইত মানে দ্বিতীয় পুৰস্কাৰ পালে আৰু কম্পিটিশ্যনটো হ'ল হেৰি জগন্নাথ পুৰী ধাম হেৰি মহোৎসৱ আছিলে তাৰপিছত ত্ৰিবেণী কলা কেন্দ্ৰ বুলি কয় তাৰপিছত তাই হেৰি ছেমি ক্লাছিকেল ডান্স কৰে তাৰপিছত তাইৰ নাম হ'ল গুঞ্জন বৈদ্য ক্লাছ 6ত পঢ়ে আগলৈ মানে যদি চবে সাপোৰ্ট কৰে তেনেহলে আৰু আগুৱাই যাব
সকলোৱে ছাপোৰ্ট কৰক আৰু দেউতাই হেৰি গাড়ী চলায় সেই ওচৰতে নাই ডাম্পাৰ চলায় প্ৰথমত তাই সৰু সুৰা ডেন্স কৰিছিলে ইয়াত এই একাডেমি বুলি কয় এখন স্কুল তাতো কৰিছিলে তাৰ পৰা তাই গ'লগৈ নগাঁও সিলেক্ট হৈছিলে নগাঁও নেশ্যনেল কম্পিটিশ্যনত প্ৰথম পুৰস্কাৰ পাইছিলে এইবাৰ তেওঁ তাইক নগাঁৱৰ পৰা তাইক উৰিষ্যা নিমন্ত্ৰণ কৰি নিয়া হৈছিলে উৰিষ্যাত তেওঁ আজি ছেকেণ্ড পুৰস্কাৰ পাই আহিছে ৰাষ্ট্ৰীয় পৰ্যায়ত ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনত এইটো ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন বুলি কৈছিলে ইয়াৰ পৰা ইহঁতক সিলেক্ট কৰিব সিলেক্ট কৰি ইয়াৰ পৰা আৰু আগলৈ নিব এতিয়া তেওঁৰ আছে গোৱা আছে গোৱাৰ পিছত পৰ্যায় কলৈ কিমান দূৰ যায় তাৰে চেষ্টা তাইৰ ওপৰত আৰু ডান্স কম্পিটিশ্যন তাইৰ নামটো গুঞ্জন বৈদ্য সকলো ৰাইজৰ যাতে আশীৰ্বাদ কৰে তাই যাতে আৰু আগলৈ আৰু আগুৱাই যাব পাৰে এইখিনিয়ে ৰাইজৰ ওচৰত প্ৰাৰ্থনা থাকে ভাল লাগিছে তোমাৰ নামটো কি আছিল মিছ গুঞ্জন বৈদ্য তুমি যেতিয়া গৈছিলা কম্পিটিশ্যনত ভয় লাগিছিল নেকি নাই ভয় লগা নাই কি তোমাৰ সপোন কি ডান্স কৰা তাইক ত্ৰিবেণী কলা কেন্দ্ৰত তাই চিলেকশ্যন কৰা হৈছিলে তাইৰ মানে অনলাইন ভিডিঅ' চাই ডান্স ভিডিঅ' চাই তাৰপিছতে কেইজনমান ডান্সাৰ আছে ইয়াত আমাৰ গুঞ্জনৰ ডান্সাৰ আছে হেৰি জয়ন্ত বৰা তেখেতে তাইক মানে চিলেকশ্যন কৰি তাইক লগতে লৈ যায় এই গুঞ্জন বৈদ্যৰ লগত তাইও মানে তাত ত্ৰিবেণী কলা কেন্দ্ৰত মানে পাৰ্টিচিপেট কৰি তাৰপিছত এতিয়া মানে তাইও পুৰস্কাৰ হেৰি কৰিলে তাইও চিলেকশ্যন হৈছে তাই চিলেকশ্যন হৈ ট্ৰফি আৰু চাৰ্টিফিকেট লৈ আহিলে আৰু তাই দুয়োজনে পালে তাইও পালে দুইজনে গুঞ্জনো পালে ৰিংকি ৰাণী দাসো পালে ৰিংকি ৰাণী দাসৰ ঘৰ হৈছে হোজাই দীঘলবালি বুলি কয় সৰু গাঁও এখন আছে গাঁৱত এতিয়া বৰ্তমান তাই ইয়াতে আছে ঘৰত বানপানী হৈ আছে তেখেতৰ সেইকাৰণে ইয়াত দুইজনী গৈছিলে যি আমাৰ এই ভেলুগুৰি হোজাই ডিষ্ট্ৰিক্টৰ ভেলুগুৰি গাঁৱৰ আৰু এজন চালক আমাৰ সদৌ অসম গাড়ী চালক সন্থাৰ চালকৰ ছোৱালী বহুত কষ্ট কৰি তেখেতে পঢ়াই আছে তাৰপিছত এই ডান্স প্ৰতিযোগিতাত গুৱাহাটীতো তেখেতে পাছ কৰিছে বা এইবাৰ কি কয় ৰাষ্ট্ৰীয় পৰ্যায়লৈ যেহেতু ডান্স কম্পিটিশ্যনত দ্বিতীয় স্থান লাভ কৰিছে গতিকে আমি সদৌ অসম গাড়ী চালক সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ আৰু অসমবাসী ৰাইজক গোটেই ভাৰতবাসী ৰাইজক এটাই অনুৰোধ জনাওঁ যাতে এই ছোৱালীজনীক আশীৰ্বাদ কৰে যাতে এই ছোৱালীজনী যাতে আৰু আগুৱাই যাওক তাৰে কামনা কৰিছোঁ